One, two, three. No, 그래 no, you say no. Hi everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅলৈ স্বাগতম জনাইছো। নমস্কাৰ, মোৰ নাম শ্যামলী আৰু মই এই চেনেলটিত ফ্যাশন আৰু বিউটি ৰিলেটেড ভিডিঅ'স আপলোড কৰো। যদি আপোনালোকৰ মাজৰ কোনোবা এনেকুৱা ভিডিঅ'স চোৱাত ইন্টাৰেষ্টেড হয়, দেন মোৰ চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব। যেহেতু সৰস্বতী পূজা আহি আছে আৰু আমি সবে সৰস্বতী পূজাত চাদৰ মেখেলা পিন্ধি এনেও ভাল পাওঁ, গতিকে মই আজি ভিডিঅ'টোত কেইজোৰমান চাদৰ মেখেলা লৈ আহিছো। দুজোৰমান এসি কটন চাদৰ মেখেলা আছে আৰু দুজোৰমান পলিপাত চাদৰ মেখেলা আছে। কোনোবাই হয়তো এসি কটন পিন্ধি ভাল পাব পাৰে, কোনোবাই হয়তো পলিপাত পিন্ধিবলৈ বিচাৰিব পাৰে। সেইকাৰণে আজিৰ ভিডিঅ'টোত মই দুই ধৰণৰ কাপোৰেই ৰাখিছো আৰু এই গোটেই কাপোৰখিনি বহুতেই বেছি এফৰ্ডেবল আছিলে। গোটেইখিনি চাগে মই 700 নে 600 টকাৰ তলতেই পাইছো সব, আৰু প্ৰাইস ৰেঞ্জ চাই কাপোৰ কিছু বহুত বেছি ধুনীয়া হয়। গতিকে আহক আৰু বেছি পলম নকৰি আজি ভিডিঅ'টি আৰম্ভ কৰো। আজিৰ ভিডিঅ'টিৰ প্ৰথমযোৰ কাপোৰৰ কাৰণে আমি এযোৰ পলিপাত কাপোৰৰ কথাই পাতো আৰু এইযোৰ ব্লেক আৰু সিলভাৰ কম্বিনেশনত আছে। ব্লেক কালাৰটো এনেও আমাৰ সবৰে প্ৰিয়ই হয়, সেইবাবে মই ভাবিলো এযোৰ ব্লেক কালাৰৰ কাপোৰ অনাটো বহুত বেছি জৰুৰীয়ে হয়। এইখন হৈছে ইয়াৰ চাদৰখন। চাদৰখনৰ ষ্টাৰ্টিঙত বহুত ডাঙৰ এনেকুৱা ডিজাইন এটা দিয়া আছে আৰু ইয়াৰ বেস কালাৰটো ব্লেক হয় আৰু তাৰ ওপৰত যিখিনি ফুল বনোৱা আছে সেইখিনি সিলভাৰ কালাৰে বনোৱা আছে। গতিকে এইটো বহুত বেছি শাইন কৰিছে। ব্লেক কালাৰটো এনেও শাইন কৰে আৰু ইয়াত যিটো মানে কাপোৰ ইউজ কৰা হৈছে, যিখিনি থ্ৰেড ইউজ কৰা হৈছে, এইটো অকমান শাইনি হয়। সেইকাৰণে কাপোৰযোৰতো এটা শাইন আছে। তাৰ পাছত আকৌ সিলভাৰ কালাৰটোৱে আৰু বেছি শাইনি কৰিছে কাপোৰযোৰ। কাপোৰযোৰ ইমান বেছি থিক নহয় বা ইমান বেছি হেভি নহয়, অলপ পাতলা হয় কাপোৰযোৰ। গতিকে আপুনি যদি ইমান বেছি হেভি কাপোৰ পিন্ধি ভাল নাপায়, তেতিয়াহলে এইযোৰ কাপোৰ ডেফিনেটলি আপোনাৰ কাৰণে হয়। ইয়াত প্ৰথম এই ডাঙৰ ডিজাইনটো আছে, তাৰ পাছত গোটেই চাদৰখনত এনেকুৱা গোল গোলকে ফুল দিয়া হৈছে। ফুল মানে কি, এনে গোল গোল বনোৱা হৈছে। তাৰ পাছত আকৌ এনেকুৱা ব্ৰড ডিজাইনটো দিয়া আছে, যেটো নেকি ষ্টাৰ্টিঙত দিয়া আছিলে। তাৰ পাছত আহিব ইয়াৰ পটিখিনি। এইখিনি হৈছে ইয়াৰ পটিখিনি। এইখিনিও সিলভাৰ কালাৰতে আছে আৰু কাপোৰযোৰৰ ফিনিশিংটো খুবেই বেছি ভাল। আপোনাক মই ওচৰৰ পৰা দেখাই দিছো, একদম অলপ লুজ থ্ৰেড ওলাই থকা নাই। এই পটিখিনি লগাই দিয়াৰ পাছত এই চাদৰখন বহুত বেছি ধুনীয়া লাগিব। তাৰ পিছত আহিছে ইয়াৰ মেখেলা আৰু ব্লাউজ। মেখেলা আৰু ব্লাউজো সেম এনেকুৱা সিলভাৰ কালাৰৰ কম্বিনেশনতে দিয়া আছে। প্ৰথম আমি ইয়াৰ মেখেলাখন চাই লওঁ। এইখন হৈছে ইয়াৰ মেখেলা। মেখেলাত বহুত বেছি ডাঙৰ ফুল দিয়া আছে। যেটো চাদৰৰ ষ্টাৰ্টিঙত ডাঙৰ ফুলটো দিয়া আছিলে, সেই ফুলটো দিয়া আছে। তাৰ পাছত এনেকে গুটি গুটিকে 4 লাইন দিয়া হৈছে। এই পুৰা ডিজাইনটো আঁঠুৰ ওপৰলৈকে আহিব। তো এই মেখেলাখন বহুত বেছি হেভি হ'ব। অলপ এটা পাৰ্টহে প্লেন আছে, যেটো নেকি এইটো মানে এইটো মেক্সিমাম খিনিটো কুচতে সোমাই যাব, অকমানি প্লেন পাৰ্ট ওলাই থাকিব। তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিচটো। ব্লাউজ পিচটো বহুত বেছি হেভি হয়, একদম প্লেন ব্লাউজ পিচ দিয়া নাই। এইটো হ'ব ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচৰ গোটেই বডিটোতো এনেকা গুটি গুটি ফুল দিয়া আছে, যিখিনি মেখেলাত বা চাদৰত দিয়া হৈছিলে। চাদৰৰ বডিটো যিটো দিয়া আছিলে আৰু সাইডত এনেকুৱা পটিৰ ডিজাইনটো দিয়া হৈছে। এইটো আপুনি হাতত বা ডিঙিত দিব পাৰে। ইয়াৰ পৰা এটা বহুত বেছি ধুনীয়া ব্লাউজ বনি উঠিব। গোটেই ব্লাউজটো ডিজাইন আছে, গোটেই চাদৰখনত ডিজাইন আছে, মেখেলাৰ বহুত ওপৰলৈকে ফুল আছে। গতিকে ডিজাইন ওয়াইজ কাপোৰযোৰ বহুত হেভি হয়, কিন্তু যিটো ফেব্ৰিক ওয়াইজ অলপমান লাইট হয়। ইমান মানে ফুল চুল থকাৰ পাছতো ইমান বেছি হেভি নহব পিন্ধিবলৈ। গতিকে আপুনি যদি বহুত বেছি হেভি কাপোৰ পিন্ধি ভাল নাপায়, তেতিয়াহলে আপুনি ডেফিনেটলি এই কাপোৰযোৰৰ কাৰণে যাব পাৰে। ডিজাইন হেভি আছে, কিন্তু মেটেৰিয়েল ওয়াইজ বা ফেব্ৰিক ওয়াইজ বস্তুটো অকমান লাইট আছে, তো পিন্ধিবলৈ বহুত বেছি কমফৰ্টেবলো হ'ব। প্ৰাইস ৰেঞ্জৰ যদি কথা মই কওঁ, তেতিয়াহলে এইযোৰ চাগে মই 700 টকা নে 600 টকাৰ তলতে পাই গৈছিলো। এক্সাক্ট প্ৰাইসটো মোৰ এতিয়া মনত নাই, মই স্ক্ৰিনত মেনশন কৰি দিম, আপুনি চেক কৰি ল'ব। আৰু প্ৰাইস ৰেঞ্জ চাই মোৰ এই কাপোৰযোৰ বহুত বেছি পছন্দ হৈছে। মইতো এইযোৰ ডেফিনেটলি ৰেকমেণ্ড কৰিম। আপুনি যদি এইযোৰ হেভি কাপোৰ বিচাৰি আছে, কিন্তু যাৰ ফেব্ৰিকটো অলপ লাইট ৱেইট হওক, তেতিয়াহলে আপুনি এইযোৰ কাৰণে নিশ্চয় যাব পাৰে। মই ইয়াৰ লিংকটো ডেসক্ৰিপশন বক্স আৰু পিন কমেন্টত দি দিম। গতিকে আপুনি যদি এই কাপোৰযোৰ কিনিব বিচাৰে, তাৰ পৰা কিনি ল'ব পাৰিব। আৰু এইযোৰ আছিল আমাৰ আজি হলটোৰ প্ৰথমযোৰ কাপোৰ। এতিয়া আহকচোন আমি আমাৰ হলটোৰ দ্বিতীয়যোৰ কাপোৰৰ কথা পাতো। এইযোৰ হৈছে আমাৰ এই হলটোৰ ছেকেণ্ডযোৰ কাপোৰ। এইযোৰ এসি কটন কাপোৰ হয়। ইয়াৰ কালাৰটো মোৰ বহুত বেছি ভাল লাগিলে। মই এই কাপোৰযোৰ ইয়াৰ কালাৰটো কাৰণেই কিনিছো। এই কালাৰটো বহুত বেছি ধুনীয়া লাগিব। This is how the মেখেলা looks like. মেখেলাখন এইখন হয়। মেখেলাৰ তলত এনেকা ডিজাইন দিয়া হৈছে। ইয়াৰ যিটো বেস কালাৰ হয়, এইটো একদম পেৰট গ্ৰীন টাইপৰ কালাৰ হয়, আৰু তাৰ ওপৰত হোৱাইট আৰু ৰেডত ফুল দিয়া হৈছে, আৰু গ্ৰীনৰ ওপৰত এই ৰেড কালাৰটো বহুত বেছি ধুনীয়াকে ফুটি উঠিছে, ধুনীয়া উজ্জ্বল হৈ পৰিছে। মেখেলাত এনেকে প্ৰথম অকমান ব্ৰড ডিজাইন এটা দিয়া আছে, তাৰ পিছত এনেকে 3 লাইনৰ
সৰু সৰু ফুল দিয়া আছে এটা লাইনত গোল্ডেন ইউজ কৰা হৈছে এটাত হোৱাইট আৰু এটাত ৰেড তাৰ পাছত বাকি কাপোৰখিনি প্লেইন হয় আৰু এই কাপোৰযোৰ বহুত সফট আৰু কমফৰ্টেবল হয় এসি কটনটো অকমান হাৰ্শ টাইপত থাকে কিন্তু এটো ইমান বেছি হাৰ্শ নহয় অলপ সফট আৰু স্মুথ হয় তাৰ পাছত আহিলে ইয়াৰ ব্লাউজ পিসটো এইটো হৈছে ইয়াৰ ব্লাউজ পিসৰ সাইডত প্ৰথম এনেকে এটা দীঘলীয়া ডিজাইন দিয়া আছে হোৱাইট আৰু ৰেডত তাৰ পাছত গোটেই ব্লাউজ পিসটোত ৰঙা গোল্ডেন আৰু হোৱাইটত ফুল দিয়া হৈছে সৰু সৰুকে গোটেই ব্লাউজ পিসটোতে ফুল দিয়া আছে গতিকে এটো এটা মানে বহুত ধুনীয়া ব্লাউজ হৈ উঠিব তাৰ পাছত আহিব ইয়াৰ পটিখিনি হোৱাইট আৰু ৰেডত দিয়া হৈছে এইখিনি হৈছে ইয়াৰ পটিখিনি গোটেইখিনি মানে পিসকে এক্সট্ৰাকে আহিছে কাপোৰযোৰত এইখিনি হৈছে ইয়াৰ পটিখিনি এইখিনি হোৱাইট আৰু ৰেডত আছে এই কাপোৰযোৰৰ ফিনিশিংটো কিন্তু খুবেই বেছি ভাল হয় অলপো হুটা সুটা এৰাই থকা নাই ফুলখিনিৰ পৰা যেটো ফ্যাক্ট মোৰ খুবেই বেছি পছন্দ হৈছে তাৰ পাছত আহিব ইয়াৰ চাদৰখনতো গোটেই ফুল বনোৱা আছে চাদৰৰ স্টাৰ্টিংৰ ডিজাইন হৈছে এইটো একদম ব্ৰড ডিজাইন দুটা দিয়া আছে তাৰ মাজত এনেকে একচুয়ালি ৰঙা নহয় এই বস্তুটো পিংক হয় মানে ডাৰ্ক পিংক টাইপৰ দিয়া আছে যেটো নেকি অলপ ৰেড টাইপত লাগিছে তাৰ মাজত ইয়াত পিংক হোৱাইট আৰু গোল্ডেনৰ ফুল দিয়া আছে বাকি পাৰ্টটোত বহুত বেছি হোৱাইট ইউজ কৰা হৈছে আৰু পিংক কালাৰ দিয়া আছে তাৰ পাছত গোটেই চাদৰখনত এনেকে সৰু সৰুকে ফুল দিয়া হৈছে যিখিনি গোল্ডেন পিংক আৰু হোৱাইট কালাৰেৰে বনা আছে গোটেই চাদৰখনতে ফুলটো দিয়া আছে তাৰ পাছত আকৌ এই ব্ৰড ডিজাইনটো দিয়া হৈছে যেটো নেকি ষ্টাৰ্টিংত আছিল ইয়াত পিংক কালাৰটোৱে এই কাপোৰযোৰ বহুত বেছি উজ্জ্বল কৰি তুলিছে মানে অলপ কন্ট্ৰাষ্ট লিখিয়া বনি গৈছে আৰু যাৰ কাৰণে কাপোৰযোৰ বহুত বেছি উজ্জ্বল লাগিছে ইয়াৰ কালাৰ কম্বিনেশনটো বহুত বেছি ফুটি উঠিছে প্ৰাইস ৰেঞ্জৰ কথা যদি পাতো এইযোৰ সাকে মই 500 টকাৰ তলতে পাই গৈছিলো এক্সাক্ট প্ৰাইসটো বাৰু মোৰ এতিয়া মনত নাই মই স্ক্ৰিনত মেনশন কৰি দিম আপুনি চেক কৰি ল'ব আৰু প্ৰাইস ৰেঞ্জ চাই কাপোৰযোৰ মোৰ খুবেই বেছি পছন্দ হৈছে এইযোৰ আপোনালোকে সৰস্বতী পূজাতো পিন্ধিব পাৰিব ইনে নৰমালিও পিন্ধিব পাৰিব বা কৰবাত ফুৰিবলৈ গলে অফিস ওয়্যাৰৰ কাৰণেও বহুত বেছি ভাল হ'ব মইতো এইযোৰ ডেফিনেটলি ৰেকমেন্ড কৰিম আপোনাৰ যদি এই কাপোৰযোৰ ভাল লাগিছে আৰু আপুনি এইযোৰ কিনিব বিচাৰে তেতিয়া হলে আপুনি ডেসক্ৰিপচন বক্স চেক কৰিব নহলে বা পিন কমেন্ট চেক কৰিবলৈ নাপাহৰিব তাত মই ইয়াৰ লিংকটো দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব এইযোৰে আছিল আমাৰ হলটিৰ সেকেন্ড যোৰ কাপোৰ এতিয়া আহক আমি আমাৰ হলটিৰ নেক্সট কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আমাৰ এই হলটোৰ তৃতীয় যোৰ কাপোৰ এইযোৰ মুগা ৰঙৰ টাইপত আছে আৰু তাৰ ওপৰত পিংক কালাৰৰ ফুল দিয়া হৈছে এইখন হৈছে ইয়াৰ চাদৰখন এই কাপোৰযোৰ কিন্তু বহুত বেছি হেভি নহয় মানে কোৱালিটি ওয়াইজ বা ফেব্ৰিক ওয়াইজ অলপ লাইট হয় ইয়াৰ ফেব্ৰিকটো ষ্টাৰ্টিংত অকমানকে ডাঙৰ পিংকৰ ডিজাইনটো দিয়া হৈছে গোটেই ফুলখিনি কিন্তু পিংকতে আছে ইয়াৰ বেস কালাৰটো হে মুগা ষ্টাৰ্টিংত এনেকুৱা ব্ৰড ডিজাইনটা দিয়া হৈছে তাৰ পিছত এটা ডাঙৰ ফুলৰ ডিজাইন দিয়া আছে তাৰপা গোটেই চাদৰখনত এনেকে সৰু সৰুকে পিংক কালাৰৰ ফুল দিয়া আছে তাৰ পিছত আকৌ এনেকুৱা ডাঙৰ লাইনৰ ফুল এটা আছে আৰু এনেকুৱা ব্ৰড ডিজাইন এটা দিয়া আছে তাৰ পিছত আহিব ইয়াৰ পটিখিনি এইখিনি হৈছে ইয়াৰ পটিখিনি যিখিনি পিংক কালাৰতে আছে ইয়াৰো কিন্তু ফিনিশিংটো খুবেই ভাল হয় লুজ থ্ৰেড মই এতিয়ালৈকে এডালো দেখা নাই আৰু ডিজাইনটো খুবেই বেছি ধুনীয়া হয় আৰু কাপোৰযোৰত এটা শাইন আছে যেটো কাৰণে কাপোৰযোৰ বেছি ভাল লাগিছে কিন্তু বহুত বেছি হেভি নহয় ইয়াৰ মেটেৰিয়েলটো এইখন হৈছে ইয়াৰ মেখেলাখনত ষ্টাৰ্টিংতে ব্ৰড ডিজাইনটো দিয়া আছে তাৰপা ডাঙৰ ফুলৰ যেটো ডিজাইন আছিল সেইটো আছে আৰু তাৰ পাছত আহিব যেটো বডিত সৰু সৰুকে ফুল বাছি দিয়া হৈছে সেই ফুলটো দিয়া আছে ইয়াৰ এই ডিজাইনটো আঁঠুৰ ওপৰলৈকে বা আঁঠুলৈকে আহি যাব তাৰ পাছৰ যিখন কাপোৰ হয় সেইখন প্লেইন হয় তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিসটোত ইমান ডিজাইন নাই যেহেতু মেখেলাখনৰ চাদৰখন বহুত বেছি হেভি হয় এইটো হৈছে ইয়াৰ ব্লাউজ পিসত জাস্ট এনেকুৱা এটা লাইনৰ ফুল দিয়া আছে আৰু বাকি যেটো পাৰ্ট হয় সেইটো প্লেইন হয় এই কাপোৰযোৰ সাকে মই 600 নে 700 টকাতে পাই গৈছিলো প্ৰাইস ৰেঞ্জ চাই কাপোৰযোৰ ঠিকে আছে কিন্তু মোৰ মেটেৰিয়েলটো অকমান মানে বেছি পাতলা যেন লাগিলে কিয়নো বাকি কিযোৰ কাপোৰ অকমান হেভি আছিল কাৰণে সাকে মোৰ এটো ফিল হৈছে এইযোৰ অকন পাতলা বুলি কিন্তু দেখিবলৈ বহুত বেছি ধুনীয়া লাগিছে বাস মোৰ ফেব্ৰিকটো আৰু অকমান ভাল হোৱা হলে বেছি ভাল লাগিল হয় কিন্তু এই ফেব্ৰিকটো ডেফিনেটলি সফট এণ্ড স্মুথ হয় আপোনাৰ যদি অকমান লাইট ওয়েট কাপোৰ ভাল লাগে তেতিয়া হলে আপুনি এইযোৰ কিনিব পাৰে কিন্তু বেছি
হেভি এক্সপেক্ট কৰি এই কাপোৰযোৰ নিকিনিব প্ৰাইচ ৰেঞ্জ চাই জাষ্টিফাইডে হয় ৱৰ্থ বাইঙে কম মই আপুনি যদি এইযোৰ দেখি ভাল পালে নিশ্চয়কৈ কিনিব পাৰে মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যন বক্স আৰু পিন কমেণ্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে আপুনি তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আমাৰ 3 নম্বৰযোৰ কাপোৰ এতিয়া আহক আমি আমাৰ হলটোৰ নেক্সট কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আমাৰ হলটোৰ নেক্সটযোৰ কাপোৰ আৰু এইযোৰ এযোৰ এচি কটন কাপোৰ হয় ইয়াৰ কালাৰটো খুব বেছি ধুনীয়া হয় এই এনেকুৱা লাইট পাৰ্পল কালাৰটো বহুত বেছি ভাল লাগে মোৰ আৰু ইয়াৰ যিটো কালাৰ কম্বিনেশ্যন হয় এই কালাৰ কম্বিনেশ্যনটোৰ কাৰণে কাপোৰযোৰ আৰু বেছি ধুনীয়া লাগিছে প্ৰথম আমি ইয়াৰ চাদৰখনৰ কথা পাতি লওঁ এইখন হৈছে ইয়াৰ চাদৰখনৰ ষ্টাৰ্টিঙত এনেকা ফুল আৰু পাতৰ ডিজাইন দিয়া হৈছে য়েল্লো আৰু গ্ৰীণ ইউজ কৰি তাৰ পাছত গোটেই যিখন চাদৰৰ বডি হয় তাত এনেকে ফুল বনোৱা হৈছে এটা লাইন গ্ৰীণ এটা লাইন য়েল্লো এটা লাইন গ্ৰীণ এটা লাইন য়েল্লো কৰি গোটেই বডিটোতে সেই ফুলটো দিয়া হৈছে আৰু শেষত আকৌ এনেকুৱা ফুল আৰু পাতৰ ডিজাইনটো দিয়া আছে আৰু এনেকুৱা দুটা লাইন দিয়া হৈছে এইটো কি বুলি কয় মই ইমান ভালকে নাজানো তাৰ পাছত আহিব ইয়াৰ পটিখিনি এইখিনি হৈছে ইয়াৰ পটি এটা এটা ফুল আৰু পাতৰ লাইন দিয়া হৈছে পটি হিচাপত তাৰ পাছত আহিব ইয়াৰ এখন মেখেলাখন ইমানো ডিজাইন নাই ইয়াত এনেকুৱা ব্ৰড লাইনৰ ফুল আৰু পাত আহিব তাৰ পিছত এনেকুৱা দুটা লাইন দিয়া আছে ফুল আৰু পাতৰ যেটো এটা য়েল্লো আৰু এটা গ্ৰীনত আছে আৰু বাকি যেটো পাৰ্ট হয় হেতু প্লেন হ'ব এইটো হ'ব ইয়াৰ ব্লাউজ পিসটোত এনেকা এটা যেটো পটিত ডিজাইন দিয়া হৈছিলে হে তেনেকুৱা এটা পটি দিয়া হৈছে তাৰ পাছত বাকি পাৰ্টটো প্লেন হয় কাপোৰটো সফটে আছে আৰু কমফৰ্টেবলো হয় আৰু মানে প্ৰাইস ৰেঞ্জ চাই ডেফিনেটলি ওয়ার্থ বাইং হয় ইয়াৰ কালাৰ কম্বিনেশনটো মোৰ সবতকে বেছি ভাল লাগিছে পাৰ্পলত গ্ৰীণ আৰু য়েল্লোটো বহুত বেছি জিলিকি উঠিছে এইযোৰ সাকে মই 500 to 600 रुपीसতে পাই গৈছিলো আৰু ডেফিনেটলি প্ৰাইস চাই বহুত ধুনীয়া কাপোৰ দিছে এইযোৰ আপোনালোকে স্কুল কলেজ পিন্ধি যাব পাৰিব কিবা ফাংশন থাকিলে বা আপুনি যদি টিচাৰ হয় তেতিয়াও ভাল হ'ব এইযোৰ সৰস্বতী পূজাত যদি আপুনি অকমান টোন ডাউন থাকিব বিচাৰে তেতিয়াও এইযোৰ পিন্ধিব পাৰিব বা এনেও কবাত ফুৰিবলৈ যাবলৈ কাপোৰযোৰ যথেষ্ট ভাল হ'ব মইতো ডেফিনেটলি ৰেকমেন্ড কৰিম আপোনাৰ যদি এই কাপোৰযোৰ ভাল লাগিছে আৰু আপুনি অকমান মানে টোন ডাউন সিম্পল সা কাপোৰ এযোৰ কিনিব বিচাৰে তেতিয়াহলে আপুনি এইযোৰ নিশ্চয়কৈ কিনিব পাৰিব মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যন বক্স আৰু পিন কমেণ্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আমাৰ আজিৰ হলটিৰ 4 নম্বৰ কাপোৰ এতিয়া আহক আমি আমাৰ হলটিৰ শেষৰযোৰ কাপোৰৰ কথা পাতো এইযোৰ হৈছে আজিৰ আমাৰ হলটোৰ শেষৰযোৰ কাপোৰ এইযোৰ পলিপাট কাপোৰ হয় আৰু ইয়াৰ যেটো ফেব্ৰিক হয় এটো বহুত বেছি হেভি নহয় লাইট ওয়েটে হয় আপুনি যদি লাইট ওয়েট এযোৰ পলিপাট কাপোৰ বিচাৰি আছে এইযোৰ নিশ্চয়কৈ কিনিব পাৰে ইয়াৰ বেস কালাৰটো ডাৰ্ক গ্ৰীনত আছে আৰু ইয়াৰ যিখিনি ফুল হয় সেইখিনি ৰ'জ গোল্ড কালাৰত দিয়া আছে এইটো হৈছে ইয়াৰ মেখেলাৰ ডিজাইনটো প্ৰথম অকমান ব্ৰড ডিজাইন এটা দিয়া আছে তাৰ পাছত ডাঙৰ ডাঙৰ অলপ ফুলৰ দুটা লাইন দিয়া আছে তাৰপা সৰু সৰু ফুলৰ তিনটা লাইন দিয়া হৈছে ইয়াৰ যেটো ডিজাইন হয় এইটো আঁঠুৰ পৰা তলৰলৈকে আহিব তাৰ পাছৰ যেটো পাৰ্ট হয় যেটো ওপৰৰ পাৰ্ট হয় এটো প্লেন আহি যাব তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিসটো এইটো হৈছে ইয়াৰ ব্লাউজ পিসত এনেকুৱা অলপ দীঘল এটা ডিজাইন দিয়া আছে তাৰ পাছত যেটো মেখেলাৰ ওপৰৰ পাৰ্টত সৰু সৰু ডিজাইন দিয়া হৈছিলে তেনেকুৱা ফুল বনাই দিয়া হৈছে গোটেই মানে ব্লাউজ পিসটোৰ ইয়াৰ পৰা এটা বহুত ধুনীয়া হেভি ব্লাউজ পিস বনি উঠিব তাৰ পাছত আহিব ইয়াৰ চাদৰখন এইখন হৈছে ইয়াৰ চাদৰখন মেখেলাখনত যেটো ডিজাইন দিয়া হৈছিলে অলপ ব্ৰড বেন্ডটো তাৰ পাছত ডাঙৰ দুপা ফুল সেই বস্তুটো দিয়া আছে তাৰপা গোটেই বডিটোত সৰু সৰুকে এনেকে ফুল বাছি দিয়া হৈছে এই কাপোৰযোৰৰ ফিনিশিংটো মোৰ খুবেই বেছি পছন্দ হৈছে অকমানো মানে হুটা সুটা এৰাই থকা নাই ফেব্ৰিকটো কিন্তু অকমান লাইট ওয়েট হয় মানে এইযোৰ দেখিলে গম পাব যে পলিপাট কাপোৰ বুলি কিছুমান কাপোৰ থাকে অলপ হেভি থাকে সেইকিযোৰ দেখিলে গম নাপায় যে এইযোৰ পলিপাট হ'বও পাৰে এনেকুৱা লাগে যে পাতৰ হয় কিন্তু এইযোৰ দেখিলে মানে গম পাব যে এইযোৰ পলিপাটে হয় কাৰণ ইয়াৰ যেটো ফেব্ৰিক হয় তো অলপ লাইট ওয়েট হয় ইয়াৰ ফেব্ৰিকটোত কিন্তু এটা শাইন আছে যেটোৰ কাৰণে এইযোৰ ৰাতি পিন্ধিবলৈ বিয়া চিয়াই বহুত ভাল হ'ব শেষত আকৌ এনেকুৱা ব্ৰড ডিজাইনটো দিয়া হৈছে তাৰ পাছত আহিব ইয়াৰ পটিখিনি এইখিনি হৈছে ইয়াৰ পটিখিনি এই পটিখিনি লগাই দিয়াৰ পাছত চাদৰখন খুবেই বেছি ধুনীয়া হৈ পৰিব ডিজাইন ওয়াইজ মোৰ কাপোৰযোৰ বহুত বেছি ভাল লাগিছে ফেব্ৰিকো ভালেই হয় কিন্তু পাতলা হয় অলপ ফেব্ৰিকটো তো মানে এইযোৰ দেখিলে গম পাব যে এইযোৰ পলিপাট কাপোৰে হয় বাকি বহুত সফট আৰু কমফৰ্টেবল হয় কিন্তু ফেব্ৰিকটো এই কাপোৰযোৰ নিশ্চয়কৈ পিন্ধিলে বহুত বেছি ধুনীয়া লাগিব আৰু ইয়াৰ প্ৰাইস ৰেঞ্জটো বহুত কমেই আছিল
500 নে 600 টকাৰ তলতে পাই গৈছিলোঁ গতিকে প্ৰাইস ৰেঞ্জ চাই জাস্টিফাইডে হয় এইটো প্ৰাইস ৰেঞ্জত এই কাপোৰযোৰ বহুত বেছি ধুনীয়াই মই কম আপোনাৰ যদি এই কাপোৰযোৰ ভাল লাগিছে আৰু আপুনি এযোৰ লাইট ওয়েট পলিপাটৰ কাপোৰ বিচাৰি আছে কম প্ৰাইস ৰেঞ্জত তেতিয়াহলে আপুনি এইযোৰৰ কাৰণে ডেফিনেটলি যাব পাৰিব মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্স আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে আপোনালোকে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আজিৰ আমাৰ হলটিৰ শেষৰযোৰ কাপোৰ আশা কৰো আপোনালোক সকলোৱে আজিৰ মোৰ ভিডিঅ'টি চাই ভাল পালে আৰু ভিডিঅ'টি চাই যদি অকমানো ভাল পালে তেতিয়াহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোক কমেন্ট কৰি নিশ্চয় জনাব আপোনাৰ কোনযোৰ কাপোৰ ভাল লাগিল নহলে বা আপুনি কোনযোৰ কাপোৰ কিনিব বিচাৰিব গতিকে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টি ইয়াতে সামৰিছো ধন্যবাদ